ॐ स्थापकाय च धर्मस्य सर्वधर्मस्वरूपिणे अवतारवरिष्ठाय रामकृष्णाय ते नमः। जननीं शारदां देवीं रामकृष्णं जगद्गुरुं पादपद्मे तयोः श्रित्वा प्रणमामि मुहुर्मुहुः। नमः श्रीयतिराजाय विवेकानन्दसूरये सच्चित्सुखस्वरूपाय स्वामिने तापहारिणे। নমস্কার, শোনা যাচ্ছে? হ্যাঁ স্যার। আচ্ছা বেশ। আপনারা যে হোমওয়ার্ক গুলো পাঠিয়েছিলেন একবার ওগুলো বের করবেন, হ্যাঁ আমরা একটু ওখানে চর্চা করে নেব। স্যার তৃতীয়ারটা? গত দিনেও যেটা দেওয়া ছিল আর চতুর্থী তৃতীয়া দুটোই। আরেকটা ছিল ভবিষ্যৎকালেরও ছিল একটা স্যার, গতবার মানে আগেরটা। হুম হুম লং লকার ছিল না? হ্যাঁ স্যার। লং লকার যুগে 50টি বাক্য লিখেছেন তো? হ্যাঁ স্যার। আচ্ছা বেশ, পড়ুন একবার। ছাত্রः বেদम् अपठत् शिशुः चन्द्रम् अपश्यत् अहम् अवदम् बालिकाः अहसन् ते अगच्छन्। बालिकाः लिखितवती वा भवती? হ্যাঁ তুমি কি হ্যাঁ স্যার। বালিকাः লিখেছো না বালকাः? বালিকাः লিখেছো না ও না, বালকাः লিখেছো? সরি, বালকাः। হ্যাঁ হ্যাঁ, হ্যাঁ। বলো। অহসন, তে নিচে হসন্ত দাও। আচ্ছা। ते अगच्छन् राजा धनम् अददत् अहं पुष्पम् अपश्यम् হ্যাঁ, स রাজা ধনম, अचलत् রাজা ধনম अददत्। অদদদ হয় না, অদদাদ হয়। अहं पुष्पम् अपश्यम् स अचलत् नरौ गृहम् अगच्छाम्। তারপর শিক্ষকः নরৌ ছাত্রাन् গৃহম, নরৌ গৃহম অগচ্ছতাম। অগচ্ছতাম। গৃহমে এখানে মকার করুন। তারপরে শিক্ষকः ছাত্রাन् अपृच्छत् নৃপः যুদ্ধम् অজয়ত। তারপর বয়ম দুগ্ধম অপিবাম। তারপর তৌ অক্রীডত অহম অন্যম অখাদ। হ্যাঁ হ্যাঁ বয়ম স্যার। দুগ্ধম, বয়ম দুগ্ধম অপিবাম। অপিবাম, অপিবাম হ্যাঁ। অপিবা, হ্যাঁ। পিবাম হ্যাঁ। হুম তৌ অক্রীডত অহম অন্যম হুম অখাদন। হুম বিহগাः কাননে অকুঞ্জন ত্বম পুষ্পম অকুজন, অকুজন, অকুজন অকুজন। অকুজন ত্বম হুম পুষ্পম অপশ্যः। তিয়াম নয়, ত্বম, ত্বম ত্বম কি হবে? ত্বম ত্বম পুষ্পম, হ্যাঁ ত্বম পুষ্পম পুষ্পম। হুম ত্বম অপশ্যः। পুষ্পম অপশ্যः। হুম হুম বালকাः মন্ত্রাণি হুম হুম अस्मरन्। হুম কৃষকাः গ্রামে অবসन् নৃপः হুম অরক্ষत् রামः নৃপः সত্যম রক্ষত, হ্যাঁ। অবদत्। হুম রামः রামः সত্যম অবদत्। হুম
रवीन्द्रनाथः नामः हम्म एक विश्वकविः आसीत्। सः हम्म हम्म शोकेन कातरः आसीत्। सः हम्म आनन्देन सह अक्रीडत्। हम्म मम द्विचक्रिकाम् आसम्। ना रामः मम द्विचक हेलो मम द्विचक्रिका मम द्विचक्रिका आसीत् মম আমার একটি সাইকেল ছিল তাই তো এখানে কর্তা হচ্ছে এখানে অস ধাতু হচ্ছে গিয়ে অকর্মক ধাতু ওর যোগে কর্ম হয় না ঠিক আছে তাহলে আমার ঠিক একটি আছে সাইকেল ছিল মম দ্বিচক্রিকা আসিত কি হবে মম দ্বিচক্রিকা आसीत्। आसीत हाँ रामः ईश्वरम् अप्रणमत्। বনে ব্যাঘ্রः अप्रणमत अप्रण मूर्धন্য হবে হ্যাঁ আচ্ছা হুম বনে ব্যাঘ্রः অতিষ্ঠत्। अस्माकं হুম ग्रामे एकः विद्यालयम् अस्म। না না एकः विद्यालयः आसीत् अहम आवाम वयम এই তিনটে থাকলেই উত্তম পুরুষ হবে বোঝা গেল হুম, হুম, अहम आवाम वयम এই তিনটে থাকলেই উত্তম পুরুষ হবে হুম অসিত আচ্ছা এখানে अस्माकम আছে হ্যাঁ স্যার তারপরে নির্মলম জলম স্যার মৃদুভাবে বয়ে যাওয়া ক্রিয়াপদটা কি হবে বুঝতে পারিনি। মৃদুভাবে বয়ে যাওয়া হুম মৃদু মানে নির্মল বায়ু বইছে তাই তো মৃদুভাবে বইছে মানে ওই যে জলটা যেটা ঢেউ খেলিয়ে যায় ওটা বলতে চেয়েছি আর কি। আচ্ছা 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 নির্মলম জলম ওখানে তরঙ্গায়তে মানে তরঙ্গ যাচ্ছে হ্যাঁ শনৈহি শনৈহি অতরঙ্গায়ত এখানে ওটা হচ্ছে আত্মনেপদী ধাতু হ্যাঁ হুম, আত্মনেপদী ধাতু যেমন সেবতে তার লং লকারে হয় অসেবত সেবতে মানে সেবা করছে সেবা করছে অসেবত মানে সেবা করেছিল করেছিল। হুম হুম, তরঙ্গায়তে মানে তরঙ্গের মতো বয়ে চলেছে তরঙ্গ সহকারে অতরঙ্গায়ত মানে ওই বয়ে অতরঙ্গ চলছিল। বয়েছিল ছিল হ্যাঁ তো নির্মলম জলম শনৈহি শনৈহি ধীরে ধীরে শনৈ শনৈ মানে ধীরে ধীরে হুম, শনৈহি শনৈহি অতরঙ্গায়ত ঠিক আছে স্যার। হুম বালকः মন্ত্রम् অস্মরत्। শিশুः হুম অক্রমत्। গৃহं হুম নিকটে নদী आसीत्। तौ হুম अलसौ बालकौ आस्तां। माता হুম अन्यम् अपश्यत्। অন্নম गुरु অন্যম নয় অন্নম अन्नम् অন্নম হুম अपचत् सॉरी। অপচত হ্যাঁ गुरुः ध्यानम् अकरत्। হুম पाण्डवाः वनं অকরোত অকরোত রয়োকার অকরোত হ্যাঁ স্যার হুম পাণ্ডবাः বনম অগচ্ছन्। সীতা হুম সংস্কৃতম অপঠत्। অগচ্ছার ছাত্র নিচে হসন্ত দেবে দিলাম সীতা হুম সংস্কৃতম অপঠৎ। ছাত্র সংস্কৃত বার্তালাপ মকার হবে হ্যাঁ, ও আচ্ছা হুম ছাত্র বার্তালাপম অ- অকরতাম। তো তে গৃহম অকুরুতাম 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 অকরতাম। আচ্ছা হুম ঠিক আছে স্যার। তে গৃহম অগচ্ছन्। পিতা কার্যম অকরৎ। বালকः সূর্যম অকরোত অকরোত অকরোৎ হ্যাঁ। बालकः হুম सूर्यम् अपश्यत्। रामः হুম अभवत् शिक्षकः। युवाम् হুম अभवतं छात्रौ। तत्र एकः वृक्षः आसीत्। वृक्षे बहवः আসিত अ, হসন্ত হুম আসিত তাই वृक्षे হসন্ত আবার আসন্ন বাহা বসন্ত বাহা ফলানি হয় না
ফলানি হয় না, বহুনি ফলানি, ফলের বিশেষণ, যেহেতু ফলনটা নপুংসক লিঙ্গ, অর্থাৎ বহু এটাও নপুংসক হবে, হ্যাঁ, বহুনি ফলানি। হুম। বৃক্ষে বহুনি ফলানি আসন, হসন্ত দিয়েছি। ময়ূরাহা হুম, অনৃতত অনির্তন। অন আহ, অন্ত্যন, হ্যাঁ, হ্যাঁ, তারপর ইয়ম আপনম यूयम, यूयम, ইয়ম आपणम मूर्धন্য, হুম। आपणम मूर्धন্য। ভ্রাতা জলম অপিবত বালিকাः হুম, অহসন স্ব হুম, অসদ্গুণান অত্যজত। হুম, सः असद्गुणान् अत्यजत। उत्तमं, सम्यक्। दीपान्विता जी, भवती पठतु। স্যার আমি কোনটা পড়বো? আমি মনে হচ্ছে আমার ওইটা মানে যেটা भवती इयं कृतवती, भविष्यत्काल, अहं गत्वा विद्यालयं गमिष्यामि, অতীতকালটা अहं মনে হয় চেকিং स्नात्वा হয়ে গেছে। विद्यालयं गमिष्यामि। হ্যাঁ হ্যাঁ, ঠিক হুম, আছে। আহম অতীতকালটা বোধহয় স্নাত্বা, করেননি। অতীতকালটা হুম, আগে পাঠিয়েছিলাম স্যার, আগে চেক হয়ে গেছিল আমার। আচ্ছা আচ্ছা, হ্যাঁ হ্যাঁ হ্যাঁ, আচ্ছা अहं আচ্ছা, स्नात्वा হ্যাঁ, विद्यालयं गमिष्यामि। হুম, रामः प्राते महाभारतं पठिष्यति। प्राते न भवति, प्रातः। प्रातः, আচ্ছা। হুম, প্রাতঃটা অব্যয়, তাই তো? ওই জন্য হ্যাঁ, প্রাতটা অব্যয়। रामः सीतायै रामः सीतायै लक्ष्मणाय च भागवद्गीतां पठिष्यति। बालकाः হ্যাঁ, बालकाः आपणात् पादकन्दुकं क्रेष्यन्ति। হ্যাঁ, आवां भिक्षुकाय अन्नं दास्यावः। युवां হুম, परश्यः उद्याने হুম, क्रीडार्थाय मेलिष्यथः। হ্যাঁ, क्रीडार्थाय, क्रीडार्थाय न, क्रीडार्थम। क्रीडार्थं হুম, क्रीडार्थं मेलिष्यथः। হুম, कवि आम्रकानने सह सह कार्यं এটা না কাব্যं लेखिष्यतः। হুম, छात्राः विद्यालये इदानीम् अन्नं खादिष्यन्ति। হুম, बालिकाः भोजनात् पूर्वं हस्तौ प्रक्षालिष्यन्ति। प्रक्षालयिष्यन्ति, प्रक्षालयिष्यन्ति। प्रक्षाल ইদানিং দীর্ঘ ইকার হবে, আচ্ছা, ইদানিং দীর্ঘ ইকার। হুম, এটা বানানটা কি হবে প্রক্ষালয়িষ্যন্তিটা? প্রক্ষালয়িষ্যতি, প্র কয়মূর্ধন্য সহায়িকা, লয়ের পরে একটি অন্তঃস্থায়ী হর্ষ ইকার হবে। আচ্ছা, বাকিটা হ্যাঁ, ঠিক আছে। त्वं श्वः मन्दिरं गत्वा देवतां হুম, पूजयिष्यसि। হুম, अहं সম্যক। मित्रेण सह दूरदर्शनं दृष्ट्वा हसिष्यामि। হুম, सैनिकाः रणाङ्गने रथं রণাঙ্গনে, এখানে উয় গ হবে, হ্যাঁ, উয় গ, বর্গের জায়গা না। ঠিক আছে, হুম, रणाङ्गने रथं चालयिष्यन्ति। त्वं मधुरं হুম, काव्यं श्रुत्वा सुखम् अनुभविष्यसि। হুম, रामः लक्ष्मणः च अरण्ये मृगम् अन्विष्यतः। হুম, अहं এখানে অন্বিষ্যতঃ, অন্বি, মানে ওইকার হবে তো? ইকার হবে, ও, অন্বি, অন্বয়ী নয়। আমি ওটা অসুবিধা। অন্বেষ্যতঃ, মানে ওটা লং লকারে হয়ে যাচ্ছে। ও, আমি হুম, লং লকারেই বোধহয় করতে চেয়েছিলাম, কিন্তু এটা তো হবে না সেটা। হ্যাঁ, তাহলে অন্নি মানে হর্ষই হবে। হ্যাঁ হ্যাঁ, ঠিক আছে। अहं द्वौ ग्रन्थौ लेखिष्यामि। হুম, भवान् पुस्तकानि पठित्वा अनेकानि विषये ज्ञास्यति।
হুম হুম बालकः बालकः अनेकान् विषयान् ज्ञास्यति করুন अनेकान् विषयान् विषयान् ज्ञास्यति বিষয়টা কি মানে নপুংসক লিঙ্গ? না না পুংলিঙ্গ বিষয়ः আচ্ছা, ওই জন্য ঠিক। হ্যাঁ, বালকः সহোদরেণ সহ পাদকন্দুকं হুম ক্रीडिष्यति। अहं विचित्रं হুম ध्वनिं श्रुत्वा काननात् धाविष्यामि। হুম হুম सः युद्धं कर्तुं युद्धक्षेत्रं गमिष्यति। হুম एतद् হুম विद्यालये अनेकाः छात्राः না सांस्कृतिक एतस्मिन् विद्यालये एतस्मिन् যেহেতু বিদ্যালয়ে এখানে সপ্তমী হয়েছে তার হ্যাঁ সর্বনামীয় সেখানে আমাকে সপ্তমী করতে হবে হ্যাঁ হুম एतस्मिन् विद्यालये अनेकाः छात्राः शक्ष्यन्ति। संस्कृतं पठितुं शक्ष्यन्ति संस्कृतं पठितुं शक्ष्यन्ति। राजा হুম प्रतिश्रुतिं रक्षार्थाय स्वराज्यं त्यक्ष्यति। হুম बालिकाः मन्दिरात् प्रसादं नेष्यन्ति। माता হুম मन्दिरं गत्वा रामायणं श्रेष्यति। হুম अहं भवता सह चलिष्यामि। হুম बालिका उद्याने तरुमूलं सेक्ष्यति। হুম गुरुः शिष्यं वेदज्ञानं दास्यति। হুম अहं গুরুः कार्यालये শিষ্য গুরুः এখানে শিষ্যম হবে না গুরুः শিষ্যায় হবে अच्छा हम्म। হুম अहं कार्यालयं गत्वा स्वकार्यं কার্যালয়ে এখানে একটা রেড মিস্টেক হয়েছে এটা কার্যালয়ম হবে না? হ্যাঁ কার্যালয় হবে কার্যা অন্তঃস্থলে ও, রেপটা নেই আচ্ছা আচ্ছা হ্যাঁ। कार्यालयं गत्वा स्वकार्यं सम्पादयिष्यामि। হুম ऋषिः सदा सत्यकथां वदिष्यति। मुनयः হুম नद्याः जलं पास्यन्ति। आवां হুম विद्यालये पादकन्दुकं खेलिष्यावः। अति হুম अतीव শীঘ্রম शीघ्रं त्वं धनिकः भविष्यसि। শীঘ্রমে भक्तः একটা অনুস্বার দেবেন হ্যাঁ শীঘ্রম হুম এটা অনুস্বার মিস্টেক হয়েছে হ্যাঁ করে দিয়েছি। ভক্তः হুম ঈশ্বরं সেবিষ্যति। হুম ছাত্রাः বিদ্যালয়ে বিদ্যাं লভিষ্যन्ति। अम्बा গৃহে না তण्डुलं এখানে লভিষ্যন্তি লভতে ধাতু হ্যাঁ ওখানে হচ্ছে লভিষ্যন্তে হবে ওটা ধাতু আত্মনেপদী ধাতু হ্যাঁ লভিষ্যन्ति। হুম अम्बा গৃহে তण्डुलं पचिष्यति। অম্বা ব হবে হ্যাঁ বর্গীয় ব ঠিক আছে। দুষ্টৌ হুম বালকौ বৃক্ষাৎ पतिष्यतः। হুম इदानीं छात्रा अस्ति भविष्ये शिक्षिका হুম भविष्यति। হুম कविः कवितां रचिष्यति। হুম अहं बृहत्तं गृहं निर्मापयिष्यामि। হুম वयं पर्वतशीर्षम् आरोहिष्यामः। जनाः হুম चौरं निन्दिष्यन्ति। হুম शिष्याः गुरुगृहे चतुर्वेदं श्रेष्यन्ति। হুম पुत्रः जनकेन सह पठनं करिष्यति। হুম कन्या जनन्या सह এটা প্রাতঃ হবে। প্রাতঃ হ্যাঁ ঈশ্বরম নশ্যতি। নামস্যতি নামস্যতি একটা অনুস্বার হবে উপরে। হুম হুম হুম। লতা দিয়েছেন সুন্দর বোধহয় হ্যাঁ দিয়েছিলাম। লতা সুন্দরাণী শ্রোষ্যন্তি ওখানে তালবেশের রফলা ওকার হবে ও 52 42 42 আমি ওটা একার করে দিয়েছি।
হুম ওকার হবে, হ্যাঁ, শ্রোশান্তি। হুম লতা সুন্দরাণি পুষ্পাণি দ্রক্ষ্যতি। হুম শিশুः প্রত্যহं দুগ্ধं পাস্যতি। রমা হুম মধুরম গীতম গাস্যতি। এতৎ হুম মন্দিরে, তাহলে এটাও এতস্মিন হবে। এতস্মিন। হ্যাঁ, হ্যাঁ এতস্মিন মন্দিরে ঈশ্বরः শাস্যতি। অহম অহম ঈশ্বরः ঈশ্বরः শাস্যতি। স্থাস্যতি স্থাস্যতি। ওটা স্থাস্যতি না? ঠিক আছে, হুম হ্যাঁ। অহম অন্নম ভক্তুম গৃহম আগমিষ্যামি। হুম ঋষিः, বিসর্গটা দিইনি। হুম ঋষিः বেদম পঠিত্वा জ্ঞানম লব্ধা শিষ্যেভ্যः বিদ্যাম দাতুম এতানি বচনানি কথয়িষ্যতি। হুম ऋषिः वेदं पठित्वा ज्ञानं लब्ध्वा विधय वै आकाश शिष्येभ्यः विद्यां दातुं शिष्येभ्यः मूर्धन से जफला। হুম शिष्येभ्यः ঠিক আছে। আচ্ছা স্ক্রিন শেয়ার করে নিন। স্যার, আগের দিন যেটা দিয়েছিলেন ওটা আমার করা হয়েছে কিন্তু পাঠানো হয়নি, মানে পাঠাতে ভুলে গেছি। পাঠিয়ে দেবো কি এখন চতুর্থীটা? হ্যাঁ এখনই পাঠিয়ে দিন, একবার আমরা চর্চা করে দেবো। হ্যাঁ ঠিক আছে। স্যার আমি তাহলে বলবো চতুর্থীগুলো। হ্যাঁ তোমারটা বের করি, দাঁড়াও ওটা খুলি, ওটা কোথায় গেল? হ্যাঁ পড়ো। নৃপः দরিদ্রেभ्यः বস্ত্রं দদাति। হুম शिक्षकमहाशयः छात्रेभ्यः विद्यां ददाति। गुरुः হুম शिष्याय ज्ञानं ददाति। श्रीकृष्णः अर्जुनाय अभयवाणीं ददाति। जननी भिक्षुकाय अन्नं ददाति। अमित शिक्षक महाशयः अस्मभ्यं संस्कृतव्याकरणस्य ज्ञानं ददाति। स्वामी হুম विवेकानन्दः অমিত जगद्वासी। শিক্ষক মহাশয় বলা দরকার নেই, অমিত মহোদয় অথবা অমিত মহাশয় এইটুকু বললে হবে। ঠিক আছে, হুম হুম হ্যাঁ। स्वामी विवेकानन्दः जगतवासिभ्यः मुक्तिवाणीम् अददात्। सः হুম पुरोहितमहाशयाय दक्षिणां ददाति। जनकः হুম पथिकाय 100 হুম रूप्यकाणि ददाति। হুম श्यामः पिपासवे जलं ददाति। पर्यटकः হুম भ्रमणाय भारतम् হুম आगच्छति। হুম शिशुः হুম शिशुः गृहगमनाय क्रन्दनं करोति। बालकः হুম अध्ययनाय विद्यालयं गच्छति। बालिकाः प्रार्थनायै मन्दिरं गच्छति। मित्राणि मह्यं पुष्पम् आनयन्ति। মাইজম तत् মাইজম मह्यं মাইজম पुष्पम् হুম मह्यं पुष्पम् आनयन्ति। তারপর হুম বুভুক্ষিতः মাইজমে ক্ষুধা। মায়ের নিচে হসন্ত দিলেন, হ্যাঁ স্যার দিলাম। মায়ের নিচে হসন্ত। হুম হুম। বুভুক্ষিতः ক্ষুধা এক মিনিট নিবারণায় এক মিনিট হ্যাঁ ভোজন। এক মিনিট।
হ্যালো, শোনা যাচ্ছে? হ্যাঁ স্যার, হ্যাঁ, বেশ বলবো? পড়ো। হ্যাঁ, 16 থেকে না 17-তে? হ্যাঁ, 16 থেকে বলো। বুভুক্ষিতः ক্ষুধা নিবারণায় ভোজनं খাদতি অহं হুম, নৃত্যকরণায় অনুষ্ঠাनं হুম, গচ্ছতি সः হুম, অধ্যয়নায় গুরুগৃহं গচ্ছতি লতা কল্পিতাयै মিষ্টান্নम् आनयति अहं হুম। संस्कृतपुस्तकाय জ্ঞানम् অর্জনম করোমি জননী। আচ্ছা, 17 নম্বরটা অহম নৃত্য করণায়, ওর থেকে নৃত্যায় করে দিলে হবে। হুম, ঠিক আছে। হুম, হুম, বেশ, জননী হ্যাঁ, তারপরে? মধ্যম, হ্যাঁ, হুম, ক্রুদ্ধতি, তারপরে হুম, সহ রাম অসূয়তি দুর্গা শাশুড়ায় দুর্গা, দ্রুহতি দুর্গা হুম, মহিষাসুরায় মহিষাসুরায় হুম, ক্রুদ্ধতি হুম, রাবণঃ রামায় হুম, দ্রুহতি। হুম, তারপর সজ্জনায় রাবণः, ধর্মঃ আহ, রোচতে। হুম, ধর্মः রোচতে। হ্যাঁ, হ্যাঁ। হুম, তারপর অহম নৃত্যম রোচে হুম, না, তস্मै মধুর বাক্যম। মহিষম নৃত্যম রোচে। হ্যাঁ, মह्यं নৃত্যম রোচে হুম, তস্मै না, মধুর মহিষম বাক্যম। নৃত্যম, সরি, মহিষম নৃত্যম রোচতে। যে যাকে ভালো লাগে সেখানে হবে চতুর্থী, যাহা ভালো লাগে সেখানে হবে প্রথমা। হুম, হুম, তস্मै মধুর বাক্যম রোচতে হুম, ক্রীডনকায় শিশুঃ রোচতে মিষ্টান্নায় হুম, পিপীলিকা রোচতে পণ্ডিতায় ধর্মঃ রোচতে। না, মিষ্টান্নায় পিপীলিকা রোচতে নয়। তাহলে এখানে কি হবে? মানে আমি একটু ভালো বলতে করে চাইছি ভাবলে বুঝবো। হুম, যে মিষ্টি মানে পিঁপড়েদের মিষ্টি পছন্দ, রুচিকর আর কি। পিঁপড়েদের মিষ্টি রুচিকর, তাহলে সেখানে কি হবে? পিপীলিকাयै মিষ্টান্নম মানে রোচতে। কাহা। হুম, ও আচ্ছা, হ্যাঁ হ্যাঁ, পিপীলিকাयै মিষ্টান্নম রোচতে। ঠিক আছে ভাই। পিপীলিকাयै মিষ্টান্নম রোচতে। তারপরে পণ্ডিতায় মূর্ধন্য হবে, হ্যাঁ, আচ্ছা স্যার। পণ্ডিতায় মূর্ধন্য হবে। হুম, পণ্ডিতায় ধর্মঃ রোচতে। পণ্ডিতায় ধর্মঃ রোচতে। আচ্ছা, আচ্ছা, বেশ, দীপান্বিতাজি আপনি পড়ুন একবার। হ্যাঁ স্যার। নৃপः अन्नं ददाति नराय अहं হুম, भिक्षुकाय वस्त्रं ददामि माता হুম, मह्यम् आशीर्वादं देहि शिक्षिकाः শিক্ষকাः মাতা মহ্যম, মানে প্রার্থনা করছি আর কি, মাতা মহ্যম আচ্ছা, আচ্ছা, আশীর্বাদম দেহি আশীর্বাদম দেহি। আচ্ছা, বেশ। শিক্ষকাः अस्मभ्यं विद्यां ददति হুম, अहम् अहं तुभ्यं पादकन्दुकं ददामि यूयं হুম, तस्मै पुस्तकानि पठितुं दत्थ হুম, रामः लक्ष्मणाय उपदेशानि दत्तवान् रमेशः হুম, लतायै पुष्पम् आनयति
सीतारामाय तण्डुलं पक्वती शिक्षकः छात्रायै ज्ञानं ददाति पिता पुत्रै क्रीडनकम् आनयति राजा प्रजायै मोदकानि ददाति आवां युवाभ्याम् उपहारं कृणीवः जननी पुत्राय स्वहस्तेन मिष्टान्नं पाचयति मम मित्रं मह्यं शाटिकाम् आनयति पाचय पुत्राय स्वहस्तेन मिष्टान्नं पचति। पचति मम मित्रं मह्यं शाटिकाम् आनयति अम्बा तस्यै पुस्तकानि क्रीणाति जनकः तस्मै लेखनीः आनयति तरुणः भवते पुष्पाणि नयति अहं भवद्भ्यः जलम् आनयामि ভবন্তঃ अस्माभ्याम আশীর্বাদম দদতু। এইটা কি স্যার ঠিক হয়েছে? মানে আপনারা আমাদের আশীর্বাদ দিন, এটা দদতুই তো হবে। হ্যাঁ, ভবন্তঃ अस्मभ्यम अस्माभ्यम হয়ে গেছে, ওটা अस्मभ्यम হবে। আচ্ছা, আশীর্বাদম দদতুই হবে তো? হ্যাঁ, আশীর্বাদম দদতু, দদাতু দত্তাম দদতু। ঠিক আছে। গুরুহু শিষ্যায়, বানানটা ভুল হয়েছে, শিষ্য মূর্ধন্য ষ হবে তো, শিষ্য। হ্যাঁ, গুরুহু শিষ্যায় মূর্ধন্য ষ হবে। হ্যাঁ, গুরুহু শিষ্যায় পুস্তকম যচ্ছতি সা আবাভ্যাম দ্বিচক্রিকে ক্রীণাতি রামः সীতাयै স্বর্ণমৃগম आनीतवान् अहं मम मित्रेभ्यः आम्रं फलं क्रीणामि भवान् मह्यं आम्रम फलमই হবে তো? হ্যাঁ, ঠিক আছে, একসঙ্গে লিখতে পারি, আম্রফলমও একসঙ্গে লিখতে পারি। আচ্ছা, ভবান মধ্যম লেখনীম আনয়তি দশরথः তস্য পুত্রেভ্যः अस्त्रम् आनयत् ते मध्यम বিনা কারণেন ক্রুদ্ধতি असुराः ते मह्यं विना कारणेन क्रुध्यन्ति। असुराः दुर्गायै दृश्यन्ति दुर्योधनः पाण्डवेभ्यः ईर्ष्यन्ति स्म শিক্ষিকাः। স্যার ঈর্ষন্তি স্ম ছাড়া আর কি মানে রূপে করা যায় এটাকে? অঈর্ষয়ত এরকম দুর্যোধন না, ওখানে হবে অঈর্ষ্যত। অঈর্ষ্যত বানানটা কিরকম হবে? ওই মূর্ধন্যশয় রেফ জফলা খণ্ডত। আর যদি তবতু প্রত্যয় করা হয় তাহলে কিরকম হবে এটা? কোনটা? এখানে? হ্যাঁ, এখানে হবে ঈর্ষতি ঈর্ষিতবান। ঈর্ষিতবান। শিক্ষিকাः ছাত্রেभ्यः অঙ্কনীম আনয়न्ति কর্ণः अर्जुनाय ईर्ष्यति स्म कौरवाः पाण्डवेभ्यः आसूयत नृपः असूयति তো? হ্যাঁ, असूयति आसूयत। হ্যাঁ, ঠিক আছে। नृपः राजकोषात् दरिद्रेभ्यः धनं दत्तवान् विद्या नराय विनयं ददाति भ्राता अनुजाय फलानि आनयति ऋषिः नृपाय ज्ञानं यच्छति जनकः पुत्रै तक्रम् आनयति शिक्षिकाः छात्रेभ्यः कागदं नयति रमा मध्यम उपहारम् आनयति लक्ष्मणः सीतायै फलम् आनयत् धनिकः दरिद्राय धनं ददातु नृपः ब्राह्मणाय अजम आददात्। ব্রাহ্মণায় মূর্ধন্য হবে। অজম ময় হসন্ত হবে। अजम अददात् जननी जनकाय शीतलपानीयम् आनयति ते बालिके आवाभ्यां सुमिष्टं फलानि दत्तः
सः नार्यै शाटिकां क्रीणाति मह्यं संस्कृतं हम्म रोचते लतायै हम्म पायसं रोचते मह्यं कलहः न रोचते माता भिक्षुकै वस्त्रम् आनयति जननी पूजाय हम्म भजनं गायति। जननी पूजाय पूजाय पूजा शब्द है। हाँ, पूजा पूजा शब्द स्त्रीलिंग पूजा पूजायै पूजायै भजनं भजनं गायति गायति। पूजायै उत्तम सम्यक्। বেশ, তাহলে আমরা চতুর্থী পর্যন্ত পড়ে নিয়েছিলাম, তাই তো? হ্যাঁ, নন কর্ম। দেখা যাচ্ছে? হ্যাঁ দেখা যাচ্ছে। কি আছে? পঞ্চমী, তাই তো? अश्वः अस्ति, युवकः अश्वात् पतति। युवकः कस्मात् पतति? अश्वात् पतति। अश्वात् पतति। अश्वात् पतति। वृक्षः अस्ति, वृक्षात् फलं पतति। कस्मात् फलं पतति? वृक्षात् फलं वृक्षात् पतति। फलं पतति। वृक्षात् फलं पतति। वृक्षात् फलं पतति। पूजकः आगच्छति, पूजकः आगच्छति। पूजकः मन्दिरं, मन्दिरात् आगच्छति। पूजकः कस्मात् आगच्छति? मन्दिरात् पूजकः मन्दिरात् आगच्छति। मन्दिरात्, मन्दिरात् आगच्छति। पत्रमस्ति, जलं पतति। पत्रात् जलं पतति। कस्मात् जलं पतति? कस्मात् पत्रात् जलं पतति? जलं पतति। पत्रात् जलं पतति। पत्रात् जलं पतति। तर्हि पत्रः पत्रात्, मन्दिरं पत्रं पत्रात्, मन्दिरं मन्दिरात्, मन्दिरात् सोपानं सोपानात् सोपानं सोपानात्, अश्वः अश्वः अश्वात् अश्वात् अश्वात्, गजः गजात् गजः गजात् गजात्, गणेशः गणेशः गणेशात् गणेशात्, गणेशः गणेशात्। गजात्। उचितेन शब्देन सह पञ्चमी योजयित्वा वाक्यं रचयतु। वृक्षः पत्रं पतति। परिवर्तनं? वृक्षात् पत्रं पतति। पत्रं पतति। हस्तः सुधाखण्डः पतति। हस्तात् सुधाखण्डं पतति। सुधाखण्डः पतति। सुधा हस्तात् सुधाखण्डः पतति। पतति।
अश्वः बालकः पतति। पश्चात् बालकः पतति। अश्वात् बालकः पतति। आकाशः जलं पतति। आकाशात् जलं पतति। आकाशात् जलं पिबति पतति। गवेषकः विदेशः आगच्छति। गवेषकः विदेशात् आगच्छति। नारदः कैलासः आगच्छति। नारदः कैलासात् आगच्छति। बालकः आपणः तण्डुलम् आनयति। बालकः आपणात् तण्डुलम् आनयति। मन्त्रिमहोदयः आस्ट्रेलियादेशः आगच्छति। मन्त्रिमहोदयः आस्ट्रेलियादेशात् आगच्छति। देशात् आगच्छति। छात्रनायकः विश्वविद्यालयः आगच्छति। छात्रनायकः विश्वविद्यालयात् आगच्छति। विश्वविद्यालयात् आगच्छति। महिला कूपः जलम् आकर्षति। महिला कूपात् जलम् आकर्षति। महिला कूपात् जलम् आकर्षति। पुरुषः जलाशयः जलम् उद्धरति। पुरुषः जलाशयात् जलम् उद्धरति। धूमः अनलः निर्गच्छति। धूमः अनलात् निर्गच्छति। धूमः अनलात् निर्गच्छति। मित्रं गृहम् आगच्छति। मित्रं गृहात् आगच्छति। रमा मन्दिरम् आगच्छति। रमा मन्दिरात् आगच्छति। रमा मन्दिरात् आगच्छति। रमा मन्दिरात् आगच्छति। लता श्वशुरगृहम् आगच्छति। लता गृहात् आगच्छति। लता श्वशुरगृहात् आगच्छति। लता श्वशुरगृहात् आगच्छति। अनन्तरं मूषकः बिलम् आगच्छति। मूषकः वेलात् आगच्छति। मूषकः बिलात् आगच्छति। भगिनी उद्यानम् आगच्छति। भगिनी उद्यानात् आगच्छति। भगिनी उद्यानात् आगच्छति। उद्यानात् आगच्छति। भगिनी उद्यानात् आगच्छति। जननी मातुलगृहम् आगच्छति। जननी मातुलगृहात् आगच्छति। जननी मातुलगृहात् आगच्छति। अनन्तरं मण्डूकः कूलं जले पतति। मण्डूकः कूलात् जले पतति। मण्डूकः कूलात् जले पतति। अनन्तरं चोरः कारागारं निर्गच्छति। चोरः कारागारात् निर्गच्छति। चोरः कारागारात् निर्गच्छति। बालकः ग्रन्थागारं पुस्तकम् आनयति। बालकः ग्रन्थागारात् पुस्तकम् आनयति। बालकः ग्रन्थागारात् पुस्तकम् आनयति। ग्रन्थागारात् पुस्तकम् आनयति। अनन्तरं वाहनानि नगरम् आगच्छन्ति। वाहनानि नगरात् आगच्छन्ति। वाहनानि नगरात् आगच्छन्ति। अनन्तरं छात्रः गुरुकुलम् आगच्छति। छात्रः गुरुकुलात् आगच्छति। छात्रः गुरुकुलात् आगच्छति। छात्रः गुरुकुलात् आगच्छति। जनकः जलं रक्षति।
जनकः जलात् रक्षति। जनकः जलात् रक्षति। शाखा अस्ति। का अस्ति? शाखा अस्ति। शाखा अस्ति। वानरः शाखायाः पश्यति। वानरः शाखायाः पश्यति। वानरः कस्याः पश्यति? वानरः शाखाया शाखायाः पश्यति। शाखायाः पश्यति। निधानिका बुक सेल्फ। निधानिका युवकः निधानिकायाः ग्रन्थं स्वीकरोति। युवकः कस्याः ग्रन्थं स्वीकरोति? युवकः निधानिकायाः पुस्तकं ग्रन्थं स्वीकरोति। द पुस्तकं स्वीकरोति। तर्हि निधानिका निधानिकायाः निधानिका बानान शाखा दन्तने हर्षे ध्वयाकार दन्तने हर्षे कयाकार। निधानिका निधानिकायाः निधानिका निधानिकायाः अनंत शाखा शाखायाः वृद्धा वृद्धा वृद्धया वृद्धायाः वृद्धया अनन्तरं रमा रमा रमयाः छुरिका छुरिकायाः कलिका कलिकायाः कलिकायाः कलिका कलिकायाः ग्रन्थः ग्रन्थात् ग्रन्थात् ग्रन्थः ग्रन्थात् वार्ता वार्तायाः वार्ता पत्रिका पत्रिकायाः पत्रिकायाः पत्रं पत्रात् पत्रात् बालकाः नद्याः मत्स्यान् गृह्णन्ति। बालकाः कस्याः मत्स्यान् गृह्णन्ति? नद्याः नद्याः मत्स्यान् गृह्णन्ति। नद्याः मत्स्यान् गृह्णन्ति। अनन्तरं गवेषकः पुष्करिण्याः जलं स्वीकरोति। गवेषकः कस्याः जलं स्वीकरोति? गवेषकः पुष्करिण्याः जलं स्वीकरोति। गवेषकः पुष्करिण्याः जलं स्वीकरोति। पुष्करिणी पुष्करिण्याः पुष्करिणी पुष्करिण्याः पुष्करिण्याः नदी नद्याः भगिनी भगिनी भगिन्याः 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 मयूरी मयूर्याः मयूरी मयूर्याः मयूरी मयूर्याः अनन्तरं वदन्तु भिक्षुकी भिक्षुक्याः पुत्री पुत्री पुत्र्याः पुत्र्याः पुत्री पुत्र्याः पुत्र्याः लता पुष्पं पतति किं भविष्यति? लतायाः पुष्पं पतति।
लतायाः पुष्पं पतति। वानरः शाखा पतति। वानरः शाखायाः पतति। अनन्तरं शिशुः दोला पतति। शिशुः दोलायाः पतति। किं भविष्यति? शिशुः दोलायाः पतति। बालकः द्विचक्रिका पतति। बालकः बालकः द्विचक्रिकायाः पतति। छात्रः शिक्षिका पुस्तकं पठति। छात्रः शिक्षिकायाः पुस्तकं पठति। अनन्तरं वयं वाटिका पुष्पम् आनीतवन्तः। वयं वाटिकायाः वयं वाटिकायाः पुस्तकम् आनीतवन्तः। आनीतवन्तः। वयं वाटिकायाः पुस्तकम् आनीतवन्तः। वयं शिक्षिका विचारान् ज्ञास्यामः। वयं शिक्षिकाया विचारान् ज्ञास्यामः। वयं शिक्षिकायाः विचारान् ज्ञास्यामः। वयं शिक्षिकायाः विचारान् ज्ञास्यामः। उत्तमम्। अनन्तरं जनकः कन्या धनं स्वीकरोति। जनकः कन्यायाः हम्म, धनं स्वीकरोति। जनकः कन्यायाः धनं स्वीकरोति। आपणिकः पेटिका वस्तु स्वीकरोति। आपणिकः पेटिकायाः वस्तुं स्वीकरोति। आपणिकः पेटिकायाः वस्तु स्वीकरोति। गृहिणी नदी जलम् आनयति। गृहिणी नद्याः जलम् आनयति। भिक्षुकः गृहिणी भिक्षां स्वीकरोति। भिक्षुकः गृहिण्याः भिक्षां स्वीकरोति। ताः नगरी वस्त्राणि आनयन्ति। ताः नगर्याः वस्त्राणि आनयन्ति। नारिकेलतैलं कूपी निस्सरति। नारिकेलतैलं कूप्याः निस्सरति। नारिकेलतैलं कूप्याः निस्सरति। अङ्गुलीयकम् अङ्गुली पतति। अङ्गुलीयकम् अङ्गुल्याः पतति। अङ्गुलीयकम् अङ्गुल्याः पतति। जननी द्रोणी जलं स्वीकरोति। जननी द्रोण्याः जलं स्वीकरोति। जननी द्रोण्याः जलं स्वीकरोति। अनन्तरं बालकाः पुष्करिणी मत्स्यान् गृह्णन्ति। बालकाः पुष्करिण्याः मत्स्यान् गृह्णन्ति। बालकाः पुष्करिण्याः मत्स्यान् गृह्णन्ति। अनन्तरं छुरिका दूरे तिष्ठतु। छुरिकायाः दूरे तिष्ठतु। छुरिकायाः दूरे तिष्ठतु। अवगच्छति? स्पष्टम्? हाँ सर, हाँ सर। स्पष्टम्। जननी जनकः ज्येष्ठः वर्तते।
जनन्याः भवति जनन्याः जनकः ज्येष्ठः वर्तते। जनन्याः जनकः ज्येष्ठः वर्तते। सुन्दरम्। इदानीम् एकवचनं, द्विवचनं, बहुवचनं। रामः, रामात्, रामाभ्यां, रामेभ्यः। अश्वः, अश्वात्, अश्वाभ्यां, अश्वेभ्यः। अश्वेभ्यः ब्राह्मणः, ब्राह्मणः, ब्राह्मणात् ब्राह्मणाभ्यां ब्राह्मणेभ्यः अनन्तरं युवकः, युवकात् युवकाभ्यां युवकेभ्यः युवकात् युवकाभ्यां युवकेभ्यः। अनन्तरं नरः, नरात् नराभ्यां नरेभ्यः नरात् नराभ्यां नरेभ्यः। शिक्षकः, शिक्षकात् शिक्षकाभ्यां शिक्षकेभ्यः देवः, देवात् देवाभ्यां देवेभ्यः। आरक्षकः, आरक्षक आरक्षकात् आरक्षकाभ्याम् आरक्षकेभ्यः। हम्म, अनन्तरम् अजा, अजायाः अजाभ्यां, अजाभ्यः। अध्यापिका, अध्यापिकायाः अध्यापिका, अध्यापिकायाः अध्यापिकाभ्याम् अध्यापिकाभ्यः। पेटिका, पेटिकायाः पेटिकाभ्यां पेटिकाभ्यः छात्रा, छात्रायाः छात्राभ्यां छात्राभ्यः मक्षिका, मक्षिकायाः मक्षिका मक्षिकाभ्यां मक्षिकाभ्यः। मक्षिकाभ्यः। गायिका, गायिकायाः गायिकाभ्यां गायिकाभ्यः उपचारिका, उपचारिकायाः उपचारिकाभ्यां उपचारिकाभ्यः वैद्या, वैद्याः वैद्याभ्यां हम्म, वैद्याभ्यः हम्म, गृहिणी, गृहिण्याः गृहिणीभ्यां गृहिणीभ्यः। पुत्री, पुत्री, पुत्र्याः, पुत्र्यायाः पुत्रीभ्यां पुत्रेभ्यः हम्म, अनन्तरं जननी, जनन्यायाः जन जननीभ्यां जननीभ्यः जनन्याः जननीभ्यां जननीभ्यः। अनन्तरं नर्तकी, नर्तकायाः नर्तकीभ्यां नर्तकीभ्यः हम्म, अनन्तरं नारी, नार्याः नारीभ्यां हम्म, नारीभ्यः हम्म, नार्याः नारीभ्यां नारीभ्यः। भिक्षुकी, भिक्षुकायाः भिक्षुकीभ्यां भिक्षुकीभ्य भिक्षुक्याः, भिक्षुक्याः भिक्षुक्याः, भिक्षुकीभ्यां हम्म, भिक्षुकीभ्यः हम्म, अनन्तरं इदानीं स्क्रीन् पश्यति वा? স্ক্রিন দেখা যাচ্ছে তো? হ্যাঁ স্যার কি লেখা আছে?
भित्रार्थकानां धातूनां प्रयोगे ভিত্রার্থক ভয়ার্থক আর ত্রাণার্থক। ত্রাণ মানে ভয় পাওয়া, ত্রাণ মানে রক্ষা করা। ত্রাণার্থক ধাতু একটু রূপটা আলাদা চলে, ত্রায়তে, ত্রায়েতে, ত্রায়ন্তে। বোঝা গেল? ত্রায়সে, ত্রায়েতে, ত্রায়ধ্বে, ত্রায়ে, ত্রায়াবহে, ত্রায়ামহে। সেবতে রূপ জানেন তো? হ্যাঁ স্যার। হুম স্যার হুম তো এরূপই এখানে কি আছে, ভয় অর্থক এবং ত্রাণার্থক ধাতুর প্রয়োগে কর্তা যার থেকে ভয় পায় অথবা কর্তা যার থেকে রক্ষা পাচ্ছে, সেখান থেকে কি হয়, পঞ্চমী বিভক্তি হয়। কি বিভক্তি হয়? স্যার আর একবার পঞ্চমী। বলুন। ভয়ে ধরুন আপনার যা থেকে ভয়, ধরুন আপনি কুকুর থেকে ভয় পাচ্ছেন, তাহলে অহম কুকুরাদ বিভেমি। বোঝা গেল? কর্তার যার থেকে ভয়, সেখানে পঞ্চমী হবে। বোঝা গেল? হ্যাঁ হ্যাঁ স্যার। হুম? অথবা কর্তা আপনাকে যার থেকে রক্ষা করছে, সেখানেও পঞ্চমী হয়। সে আমাকে বাঘের থেকে রক্ষা করলো, সহ মাম ব্যাঘ্রাত ত্রায়তে। বোঝা গেল? হ্যাঁ স্যার। কর্তা ত্রাণা অর্থক, ত্রাণ কথার অর্থ হচ্ছে রক্ষা করা। রক্ষা করা অর্থে যে সমস্ত ধাতু আছে, এবং ভয় অর্থক যে সমস্ত, রক্ষা করার অর্থে ত্রায়তে যেমন হয়, সেইরূপ রক্ষতীয় হয়। বোঝা গেল? তো রক্ষতী কর্তা যার থেকে রক্ষা করছে, সেখানে হবে গিয়ে পঞ্চমী। বোঝা গেছে? স্যার এই বিভেতি মানে এই যে ধাতুটা আছে এটার মানে কি, কোনটা? যেটা এখানে দিয়েছেন এই হুম, বিভেতি, বিভিতঃ, বিভ্যতি। হ্যাঁ, এটা হচ্ছে বিভেতি ধাতু। বিভেতি ধাতু রূপগুলি কেমন চলে সেটা দেখিয়েছি। মানে বিভেতি মানে কোন ধাতুর মানে কি? ধাতুর অর্থ কি? ভি ধাতু, ভয় পাওয়া। ভয় পাওয়া। বিভেতি মানে ভয় পাচ্ছে। আচ্ছা। বলুন। হ্যাঁ, সহ বিভেতি, সে ভয় পাচ্ছে। তৌ বিভীতাহা, তারা দুজনে ভয় পাচ্ছে। তে বিভ্যতি, তারা ভয় পাচ্ছে। ত্বাম বিভেষি, তুমি ভয় পাচ্ছ। ইউয়াম বিভীথাহ, তোমরা দুজনে ভয় পাচ্ছ। ইউয়াম বিভীথা, তোমরা ভয় পাচ্ছ। অহম বিভেমি, আমি ভয় পাচ্ছি। আবাম বিভীবাহ, আমরা দুজনে ভয় পাচ্ছি। বয়ম বিভীমহ, আমরা সকলে ভয় পাচ্ছি। বোঝা গেল? একবার বলুন রূপগুলি। বিভেতি, বিভেতি, বলুন বিভেতি, বিভেতি, বিভীতাহ, বিভীতঃ, বিভীতः, বিভীতঃ, বিভ্যতি, 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 বিভ্যতি। বিভ্যতি, বিভ্যতি, হুম। বিভেষি, 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 সি, বিভেষি, বলুন বিভেষি। বিভেষি, বিভেষি। হ্যালো, শোনা যাচ্ছে? হ্যাঁ স্যার, বিভেষি।
হ্যালো, শোনা যাচ্ছে? শোনা যাচ্ছে স্যার। হ্যাঁ স্যার। ওকে। দেখা যাচ্ছে? হ্যাঁ দেখা যাচ্ছে। বলুন, বিভেতি, বিভেতি, বিভীতः, বিভীতः, বিভীতः দু রকমেরই হয়, হ্যাঁ, হ্রস্ব হয়, দীর্ঘ হয়। বিভ্যতি, 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 বিভেষি, 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 বিভীতः, বিভীতः, বিভৃতः, বিভীত, 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 বিভেমি, 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 বিভীবः, 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 বিভীমः। বিভীমः। বিভি मूषकः बिडालः बिभेति, किं भविष्यति? मूषकः बिडालः बिभेति। मूषकः मूषकः बिडालः बिडालात् बिभेति, बिभेति। बिडालात्, बिडालात् बिभेति। बिडालः कुक्कुरः बिभेति, परिवर्तनम्, बिडालः कुक्कुरात् बिडालः बिभेति। कुक्कुरात् बिभेति। बिडालः कुक्कुरात् बिभेति। सज्जनाः दुर्जनाः बिभ्यति, এখানে কিন্তু বহু বচনে বিভ্যতি হয়, হ্যাঁ, বিভ্যন্তি হয় না, মনে রাখবেন। সজ্জনাः দুর্জনাः বিভ্যতি, কিं भविष्यति? सज्जनाः दुर्जनेभ्यः बिभ्यति। सज्जनाः दुर्जनेभ्यः बिभ्यति, उत्तमम्। सज्जनः असत्यं बिभेति, सज्जनः सज्जनाः असत्यां बिभेति। असत्यात् बिभेति। शिशुः काकः बिभेति, शिशुः शिशुः काकात् काकात् बिभेति। बिभेति। शिशुः काकात् बिभेति। शिशुः व्याघ्रः बिभेति, शिशुः शिशुः व्याघ्रात् बिभेति। व्याघ्रात् बिभेति। शिशुः चिटिका बिभेति, शिशुः शिशुः चीटिकात् बिभेति। चीटिकायाः बिभेति। चिटिकायाः बिभेति। छात्रः अध्यापिका बिभेति, छात्रः अध्यापिकायाः बिभेति। बालकः जननी बिभेति, बालकः जनन्याः बिभेति। बालकः जनन्याः बिभेति। अवगच्छति? हाँ सर। पश्यन्ति स्क्रीन्, ध्यानेन पठन्तु। किमस्ति? एतत् शब्दस्य একটু বড় করুন না पुंलिङ्गे স্ক্রিনটা। স্ক্রিনটা অ্যাকচুয়াল ওখানে আপনার ফোনে জুম করতে পারবেন, আমার এখান থেকে জুম করা যাবে না, আপনার ফোনে জুম করতে পারবেন। জুম ঠিক হচ্ছে? হ্যাঁ 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 হুম, ওইখানে একটু জুম করুন। তো এখানে কি আছে? এতৎ শব্দের পুংলিঙ্গে কি হয়? পঞ্চমীতে এ তস্মাৎ, এতাভ্যাম, এতেভ্যः, বলুন এ তস্মাৎ, এ তস্মাৎ, তস্মাৎ এতাভ্যাম, एताभ्यां एताभ्याम् एतेभ्यः। एतेभ्यः एतेभ्यः नपुंसके एतस्मात्, एतस्मात् एतस्मात् एताभ्याम्, एताभ्याम् एताभ्याम् एतेभ्यः, एतेभ्यः एतेभ्यः एतस्याः,
एतस्याः एतस्याः एताभ्याम् एताभ्याम् एताभ्यः 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 तत्शब्दे पुंलिंगे तस्मात् तस्मात् ताभ्याम् ताभ्याम् तेभ्यः 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 अनन्तरं तस्मात् नपुंसके तस्मात् तस्मात् ताभ्याम् ताभ्याम् ताभ्यां तेभ्यः 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 स्त्रीलिंगे तस्याः 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 ताभ्याम् ताभ्याम् ताभ्यां ताभ्यः 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 भवत् शब्दे पुंलिंगे भवतः भवतः पंचमी के भवतः ना আপনার থেকে भवतः भवतः भवद्भ्याम् भवद्भ्यां भवद्भ्यः 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 नपुंसकयो भवतः भवतः भवद्भ्याम् भवद्भ्यां भवद्भ्यः 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 भवत्याः भवत्याः भवतीभ्याम् भवतीभ्यां भवतीभ्यः 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 सर्वः सर्वस्मात् सर्वस्मात् तस्मात् सर्वाभ्याम् सर्वाभ्यां सर्वाभ्याम् सर्वेभ्यः सर्वेभ्यः नपुंसकयो सर्वस्मात् 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 सर्वाभ्याम् सर्वाभ्याम् सर्वेभ्यः सर्वेभ्यः स्त्रीलिंगे सर्वस्याः 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 सर्वाभ्याम् सर्वाभ्यां सर्वाभ्यः सर्वाभ्यः अस्मत् शब्दस्य पुंलिंगे मत् मत् आवाभ्याम् आवाभ्याम् अवाभ्यां अस्मत् 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 नपुंसक स्त्रीलिंगे उभयत्रापि समानं रूपम् युष्मत् शब्दस्य पुंलिंगे वदतु त्वत् 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 युवाभ्याम् युवाभ्याम् युष्मत् 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 ईष्मत् हाँ। ते 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 आपणाः वस्तूनि आनयन्ति ते ते आपणात् आपणाः ते आपणात् वस्तूनि आनयन्ति आपणाः बहुवचनमस्ति स्वस्क्रीन् मध्ये किञ्चित् जूम् कुर्वन्तु स्क्रीन् मध्ये जूम् कुर्वन्तु तदा द्रष्टुं सर तर्हि आपणेभ्यः वस्तूनि आनयन्ति छात्राः अध्यापिकाः पाठं पठन्ति किं भविष्यति छात्राः अध्यापिकाभ्यः पाठं पठन्ति पाठं पठन्ति वयं शिक्षकाः विचारान् ज्ञास्यामः वयं शिक्षकाभ्यः विचारान् ज्ञास्यामः शिक्षकाः किं लिङ्गमस्ति लिङ्गं किमस्ति पुंलिङ्ग पुंलिङ्गं पुंलिङ्गे किं भवति शिक्षकाभ्यः उत शिक्षकेभ्यः शिक्षकेभ्यः तर्हि वयं शिक्षकेभ्यः विचारान् ज्ञास्यामः
अनन्तरं भिक्षुकः गृहिण्यः अन्नं स्वीकरोति परिवर्तनं भिक्षुकः गृहिण्याः अन्नं स्वीकरोति। किं भविष्यति भिक्षुकः भिक्षुकः गृहिणीभ्यः अन्नं स्वीकरोति। गृहिणीभ्यः अन्नं स्वीकरोति राजकीयनायकाः सर्वे उत्कोचं स्वीकुर्वन्ति सर्वे এখানে পঞ্চমীর বহুবচন করুন উৎকোচম মানে কি মানে ব্রাইব দেওয়া, মানে ঘুষ দেওয়া। ঘুষ ঘুষ হ্যাঁ তাহলে কি হবে রাজকীয় নায়ক রাজকীয় নায়ক সর্বেভ্যः তারপর উৎকোচকম স্বীকুর্वन्ति उत्कोचं स्वीकुर्वन्ति ताः नगर्याः वस्त्राणि आनयन्ति ताः नगरीभ्यः वस्त्राणि आनयन्ति ताः नगरीभ्यः वस्त्राणि आनयन्ति वयं वाटिकाः पुष्पाणि आनेष्यामः वयं वाटिकायाः पुष्पाणि आनेष्यामः। वाटिकाः किं वचनमस्ति बहुवचन আছে वाटिकाभ्यः अनन्तरं ताः वाटिकाभ्यः वस्त्राणि ताः কোনটা বলছিলাম আচ্ছা वयं वाटिकाभ्यः पुष्पाणि आनेष्यामः वयं वाटिकाभ्यः पुष्पाणि आनेष्यामः ते वयं धनं न स्वीकुर्वन्ति ते आवाभ्यं धनं न स्वीकुर्वन्ति ते आवाभ्यां वयम् अस्ति खलु ते अस्मत् धनं न स्वीकुर्वन्ति ते अस्मत् धनं न स्वीकुर्वन्ति सम्यक् अनन्तरं किमस्ति डैश् फलानि पतन्ति वृक्षाः फलानि पतन्ति वृक्षात् फलानि पतन्ति वृक्षात् वृक्षाः अस्ति खलु वृक्षाः वचनं किमस्ति वृक्षेभ्यः फलानि पतन्ति वृक्षेभ्यः फलानि पतन्ति ते भगिनी ते टिप्पणीं स्वीकरोति हेलो भगिनी ते टिप्पणीं स्वीकरोति भगिनी तेभ्यः टिप्पणीं स्वीकरोति सः ताः चाकलेहं स्वीकरोति सः ताभ्यः चाकलेहं स्वीकरोति सः ताभ्यः चाकलेहं स्वीकरोति अनन्तरं वाहनानि नगराणि आगच्छन्ति वाहनानि नगरेभ्यः आगच्छन्ति वाहनानि नगरेभ्यः आगच्छन्ति राज्याभिषेकसमये नद्यः जलम् आनयन्ति राज्याभिषेकसमये नदीभ्यः जलम् आनयन्ति
नदीभ्यः जलम् आनयन्ति। भवती सस्यानि धान्यम् आनयतु। भवती शस्येभ्यः धान्यम् आनयतु। भवान् तीर्थक्षेत्राणि जलम् आनयतु। भवान् तीर्थक्षेत्रेभ्यः जलम् आनयतु। भवान् तीर्थक्षेत्रेभ्यः जलम् आनयतु। अनन्तरं कार्यक्रमार्थं विभिन्नदेशाः जनाः आगताः। कार्यक्रमार्थं विभिन्न देशेभ्यः जनाः आगताः। विभिन्नदेशेभ्यः जनाः आगताः। अनेके इतिहासकाराः विभिन्नदेशाः भारतम् आगताः। अनेके इतिहासकाराः विभिन्नदेशेभ्यः भारतम् आगताः। विभिन्नदेशेभ्यः भारतम् आगताः। उत्तमम्। पुष्पाणि लताः पतन्ति। पुष्पाणि लताभ्यः पतन्ति। पुष्पाणि लताभ्यः पतन्ति। पुष्पाणि लताभ्यः पतन्ति। सन्त्रस्तानां कृते विभिन्नगृहाणि वस्तूनि संगृहीतानि। सन्त्रस्तानां कृते কি বললেন স্যার? विभिन्नगृहाणि सन्त्रस्तानां कृते विभिन्नगृहेभ्यः वस्तूनि संगृहीतानि। संग्रहितानि। संग्रहितानि। सन्त्रस्तानां মানে সন্ত্রস্তান সন্ত্রস্ত মানে যারা পীড়িত আর কি, মানে পীড়িত বলতে যারা বন্যা হয়েছে, আচ্ছা, কোনো প্রাকৃতিক দুর্যোগ হয়েছে, যারা ইয়ে আর কি। अनन्तरं घण्टानादानन्तरं छात्राः शालाः गृहम् आगच्छन्ति। घण्टानादानन्तरं छात्राः शालाभ्यः गृहं गच्छन्ति। गृहं गच्छन्ति। शालाभ्यः गृहं गच्छन्ति। सः सर्वे ऋणं स्वीकरोति। सः सर्वे सः सर्वस्मात् ऋणं स्वीकरोति। सः सर्वेभ्यः सः सर्वेभ्यः ऋणं स्वीकरोति। अवगच्छति? हाँ सर। बहिः आरभ्य पूर्वं परम् इत्येतेषां शब्दानां प्रयोगे पंचमी विभक्ति भवति। बहिः মানে বাইরে, আরভ্য মানে শুরু করে, মানে আরম্ভ করে, পূর্বম মানে পূর্বে, পরম মানে পরে। বোঝা গেল? ग्रामः बहिः विद्यालयः अस्ति। किं भविष्यति? ग्रामात् बहिः विद्यालयः अस्ति। ग्रामात् बहिः विद्यालयः अस्ति। नगरं बहिः मन्दिरम् अस्ति। नगरात् बहिः मन्दिरम् अस्ति। नगरात् बहिः मन्दिरम् अस्ति। क्षेत्रं बहिः वृक्षाः सन्ति। क्षेत्रात् बहिः वृक्षाः सन्ति। गृहं बहिः अजाः सन्ति। गृहात् बहिः अजाः सन्ति। गृहात् बहिः अजाः सन्ति। सोमवासरः आरभ्य कक्षा। किं भवति? सोमवासरः आरभ्य कक्षा। सोमवासरात्
आरभ्य कक्षा सोमवासरादारभ्य कक्षा। नदी आरभ्य नगरसीमा वर्तते। नद्याः आरभ्य नगरसीमाः वर्तते। नगरसीमा वर्तते। नद्याः आरभ्य नगरसीमा वर्तते। আরভ্য মানে अनन्तरं হচ্ছে মানে হিমা থেকে শুরু। হ্যাঁ শুরু করে, নদীর থেকে শুরু করে নগর সীমা। हिमालयः आरभ्य कन्याकुमारीं यावत् भारतदेशः। হিমালয়াত আরভ্য কন্যাকুমারী কি বললেন না, कन्याकुमारीं কন্যাকুমারী यावत् यावत् भारतवर्षं भारतवर्षः भारतदेशः। 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 अनन्तरं पूर्वं नगरं पूर्वं ग्रामः अस्ति। नगरात् पूर्वं ग्रामः अस्ति। नगरात् पूर्वं ग्रामः अस्ति। रविवासरः पूर्वं शनिवासरः भवति। रविवासरात् पूर्वं शनिवासरः भवति। रविवासरात् पूर्वं शनिवासरः भवति। भोजनं पूर्वं शान्तिमन्त्रं वदामः। স্যার নেটওয়ার্কের জন্য কিছু বলছো? জয়েন হতে পারছিলাম না। হ্যাঁ স্যার, নেটওয়ার্কের জন্য অনেকক্ষণ থেকে ও জয়েন আচ্ছা হতে আচ্ছা। পারছিলাম না, একবার বলুন। তো এখানে বলেছি যে বহিহি মানে হচ্ছে বাইরে, আরভ্য মানে হচ্ছে শুরু করে, পূর্ব মানে পূর্বে, পরম মানে পরে। এদের যোগে কি হয়? পঞ্চমী। বোঝা গেল? অর্থাৎ যার বাইরে, যার থেকে শুরু করে, যার পূর্বে, যার পরে, সেখানে পঞ্চমী। যেমন গ্রামের আগে গ্রাম, তাহলে নগরাৎ পূর্বং গ্রামঃ अस्ति। বোঝা গেল? আচ্ছা স্যার। अनन्तरं भोजनं पूर्वं शान्तिमन्त्रं वदामः। भोजनात् पूर्वं शान्तिमन्त्रं वदामः। शयनं पूर्वं देवं स्मरामः। शयनात् पूर्वं देवं स्मरामः। शयनात् पूर्वं देवं स्मरामः। अनन्तरं मासः परं परीक्षा भविष्यति। मासात् परं मासः परीक्षा मासात् परं परीक्षा भविष्यति। मासात् परं परीक्षा भविष्यति। रविवासरः परं सोमवासरः भवति। रविवासरात् परं सोमवासरः भवति। रविवासरात् परं सोमवासरः भवति। भोजनं परं जलं न पिबत। भोजनात् परं जलं न पिबत। এই বাক্যের অর্থ কি? মানে খাওয়ার পরে জল খেও না। এই বাক্যের কর্তা কে? ত্বম। ত্বম মানে ওখানে তো মানে এটা তো পিবত লোট এখানে কি আছে? হ্যাঁ, লোট লকায়। কোন পুরুষ কোন বচন? পিবত বলছে অবশ্য, মানে এটা ভবতঃ ভবান। यूयम ইউয়ম হবে, হ্যাঁ। यूयम त्वम युवम यूयम। ইউয়ম। यूयम বোঝা গেল?
স্যার উদাহরণগুলো একটু লিখে নেব। হ্যাঁ হ্যাঁ, স্ক্রিনশটও নিয়ে নিতে পারেন, অসুবিধা নেই। পরের দিন 50টা বাক্য লিখে আনবেন। হ্যাঁ, পঞ্চমী বিভক্তি দিয়ে। ঠিক। পঞ্চমী বিভক্তিতে। স্যার এই মেটেরিয়াল গুলো একটু শেয়ার করে দেবেন, আগের গুলো আর এটাও। আচ্ছা ঠিক আছে, দ্বিতীয়া থেকে পঞ্চমী, তাই তো? হ্যাঁ, আর ওই যেগুলো হুম, লকার গুলো পড়ানো হয়েছে। লকার লকার গুলো দেওয়া হয়নি না? না। আচ্ছা বেশ, পাঠিয়ে দিচ্ছি, লকার গুলো পাঠিয়ে দিচ্ছি। আর কিছু জিজ্ঞাসা থাকলে বলুন। পঞ্চমীতে কোথাও কিছু বুঝতে অসুবিধে? কোনো কোশ্চেন নেই? না স্যার, বুঝেছি। আচ্ছা বেশ, তাহলে আজ এতটুকুই। সামনের ক্লাসে আমরা দেখবো ষষ্ঠী এবং সপ্তমী দুটো সামনের ক্লাসে পড়ে নেব। अस्तु तर्हि अद्य एतावदेव भवतु, पुनः अग्रिमे वर्गे वयं पठिष्यामः। अस्तु वा? ঠিক আছে স্যার। ঠিক আছে স্যার। हाँ।